শুনিছা নাই? শুনিছা নাই? হুম কি হ'ল ইমান উদাস হৈ বহি আছে? ভাত খাবলৈ মাতি আছো মই। উদাস হৈ আছো মোৰ লগত যে দীপাংকৰ অঁ দীপাংকৰ এটা সন্তান আছে নহয় অঁ তাৰ বয়স 10 বছৰ হ'ল অঁ সন্তানটি যথেষ্ট মানে গ্ৰোথ থকা কিন্তু আটাইতকৈ ডাঙৰ কথা কি সি বিশেষভাৱে অক্ষম বিশেষভাৱে সক্ষমটো ক'ব নোৱাৰি তাৰমানে অক্ষম পূৰ্ণাংগভাৱে অক্ষম মানে উঠিবই নোৱাৰে উঠিবই নোৱাৰে দেউতাকৰ কম্পিউটাৰ দোকান এখন আছিলে আগতে সৰু সুৰা কাম কৰিছিলে এতিয়া তাৰ লগতে লাগি থাকিব লাগে মাকো তাৰ লগতে লাগি থাকোঁতে মাকৰো কঁকাল বিষ আৰু তাক পেম্পাৰ্ছ ঔষধ এই সকলোবিলাকৰ কাৰণে মাহে 10-12 হাজাৰ টকা লাগে লাগিবতো আৰু পৰিয়ালটোৰ একো উপাৰ্জনেই নাই গতিকে কেনেকৈ চলিব বাৰু কোৱাচোন হয় দেই তোমালোকেও লিখিবাচোন ফেচবুকত ময়ো লিখিম আৰু চৰকাৰকো অনুৰোধ জনাম এনেকৈ পূৰ্ণাংগভাৱে যিসকল শিশু অক্ষম তেখেতলোকৰ কাৰণে তেখেতলোকৰ চিকিৎসাৰ কাৰণে বিশেষভাৱে মাহে মাহে যেন এতিয়া আৰ্থিক অনুদান দিয়ে ভাল হ'ব কথা আপোনালোকে শ্বেয়াৰ কৰি দিবচোন দেই এই ভিডিঅ'টো